हेलो एवरीवन आशा करिছো সকলো ভালে আছে আজি এটা পুনৰ নতুন ব্লগ মানে কি এই যোনটো পাৰ্সেল দেখিবলৈ পাইছে 474 যোনটো পাৰ্সেল অৰ্ডাৰ কৰিছিল তো ফাইনালি আজি আহি পাই গ'ল ইয়াৰ আনবক্সিং কৰিম মই আপোনালোকক এই ভিডিঅ' যোগেদি আনবক্সিং কৰি দেখাম কি আহিছে ইয়াত না পকেটতে বস্তুটো আহিছে নে অহা নাই মই আনবক্সিং কৰি আছো এইটো ভিডিঅ'টো আপোনালোকে পুৰা সম্পূৰ্ণ চাই থাকক যদি চেনেলটো চাই আছে নতুনকৈ প্লিজ সাবস্ক্ৰাইব কৰি লওক তো দেখাইছিলো এইটো বস্তু এতিয়া মই আপোনালোকক দেখাই আছো হা আনবক্সিং কৰি আনবক্সিং তো মই কাটি পেলাই এইটো 477 ৰ বস্তুটো 74 এয়া আজিকালি মানে ইয়াত কোনো দামটো ইয়াত লিখা নাথাকে মানে মানে এইটো সব ব্ল্যাক এইটো হোয়াইট আৰু গাইস এইবিলাক যে মই দেখালো আপোনালোকক এইবিলাক সব লেডিজ আইটেম লেডিজ মানে জেন্টস নহয় মানে ভাৰ্গৱৰ মাকৰ কাৰণে অৰ্ডাৰ কৰিছিল আৰু মই আপোনালোকক আনবক্সিং কৰি দেখাইছো তো গাইস ভাল লাগিছে নে নাই কমেন্ট কৰি ক'ব হাই এভৰিৱান আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি এটা পুনৰ নতুন ব্লগ লৈ আইছো জি এনিথিং চেনেলটো সো গাইস আপোনালোকৰ কি খবৰ মোৰ খবৰ ভালে খুবেই ভাল আৰু আপোনালোকৰ মানে মই এই ব্লগটো বনাইছো ব্লগটো বনোৱাৰ উদ্দেশ্যটো হ'ল মানে কি গাইস মোৰ গজিটো নেকি গৌতম দাস যোনটো মোৰ ফেসবুক আছিলে গৌতম দাস মই গৌতম দাস আৰু আপোনালোকে চাই আছে মোৰ যোনটো ইউটিউব চেনেল জি এনিথিংস তো মোৰ যোনটো গৌতম দাসৰ যোনটো ফেসবুক তো আজি 5-6 দিন মান হৈ গ'ল তো মোৰ ফেসবুকটো মানে হেক হৈছে তো হেক হোৱাৰ কাৰণে মই আপোনালোকক মোৰ যিসকল নেকি সাবস্ক্ৰাইবাৰ আছে মই সেইসকলক কৈছো যে মোৰ যোনটো গৌতম দাস যোনটো ফেসবুক আছে সেইটো ফেসবুকত গৈ পেলাই আপোনালোকে গৌতম দাস সাৰ্চ কৰি আৰু মোৰ যোনটো ফেসবুক মানে আছিলে সেই ফেসবুকটোত আপোনাৰ হেক কৰিছে তো পাসওয়াৰ্ড প্লাস আকৌ ইমেইল আইডি গোটেইখিনি মানে পুৰা চেঞ্জ কৰি দিছে তো মই আপোনালোকক সেইটো কাৰণে কৈছো যে গৌতম দাস যোনটো মোৰ ফেসবুক আছিলে সেই ফেসবুকটোত গৈ পেলাই আপোনালোকে ৰিপৰ্ট মাৰি দিবলৈ কাৰণে মই অনুৰোধ কৰিছো তো গাইস আপোনালোকে যিসকলে চাই আছে মোৰ চেনেলটো আৰু যিসকলে আগৰ পৰা চাই আছে যিসকল নতুনকৈ চাই আছে সেইসকলেও কৈছো যোনটো মোৰ ফেসবুক আছিলে সেইটো মোৰ মানে হেক হৈছে আৰু হেক হোৱাৰ পিছত মোৰ মানে এনেকুৱা হৈছে মানে এনেকুৱা ফটো দিছে মানে ফটো মানে মই আপোনালোকক ক'ব নোৱাৰো মানে ফটো ভিডিঅ' পৰা আদি কৰি মানে সকলো মানে আপোনালোকে চাওক আৰু গৌতম দাস বুলি কয় যোনটো মোৰ ফেসবুক হেতু মানে মোৰ হেক হোৱাৰ কাৰণে মোৰ মানে বহুত দুখ লাগিছে আৰু ফেসবুকটো মই ঘূৰাই এতিয়ালৈকে আনিব পৰা নাই তো মই চেষ্টা কৰি আছো ঘূৰাই আনিব পাৰিলে মই পাৰিম যদি নোৱাৰো আৰু মই মানে ৰিপৰ্ট কৰি দিম আৰু পুলিচৰ ওচৰতে তো গাইস ভাৰ্গৱৰ মই আহিলো মানে কিয় আহিলো তো আমি সিনেমেটিক শট বনাই আছো মানে কি কেনেকুৱা হয় আপোনালোকক পুৰা ৰিজাল্টটো দি আছো হয়নে নহয় কৈ দিয়া হয় আৰু কৈ দিয়া চেনেলটো যে আমাৰ সাবস্ক্ৰাইব কৰা নাই কৈ দিয়া সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আমিতো কিমান কষ্ট কৰি ভিডিঅ' বনাই তাত যে গৈছিলা যে তোমাক কি খোৱালে তাত কীৰ্তন বৰা ভাত কি বৰা পিঠা আৰু ক্ষীৰ লৈ আনিছা মোৰ কাৰণে মায়ে যে লৈ আহিছে পলিথিনতে তোমাৰ অনা নাই কিয় আৰু ভাজি মাছ বনাইছে তো মানে কি আমি দুটাই আমি সিনেমেটিক অলপ ইয়াতে কৰিলো আৰু এইকনে চাই লওক আমাৰ যিকন জেগা সেইকন জেগাতে অকমান সৰুকে শৰ্ট মানে মিনি সিনেমেটিক এটা শট লৈছো আৰু আপোনালোকক মই সেই শটৰ ৰিজাল্টটো আপোনালোকক দি আছো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু ৰাতিপুৱাৰ ভাগত ভাল হয় আৰু এতিয়া তথাপিও কিবা এটা বনাইছো আৰু আপোনালোকক মই দেখাম আৰু তো আপোনালোকে চাই থাকক তো বলক প্ৰথম